নমস্কাৰ তোমালোক সকলোকে লেচু বছৰলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণী গণিতৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যনৰ বিষয়ে ডিসকাস কৰিম ভিডিঅটো আৰম্ভ কৰাৰ পূৰ্বে মই তোমালোকক দুই এটা কথা জনাই লব বিচাৰিছো আজি এই ভিডিঅটোৰ ভিত্তি কি বা কিহৰ ওপৰত ভিত্তি কৰি মই আজি এই ভিডিঅটো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছো মই অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষা প্ৰশ্ন কাকতবোৰ ভালদৰে এনালাইজ কৰিছো আৰু তদুপৰি তোমালোকে নিশ্চয় জানা আমাৰ চেনেল লেচু বছৰত অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষা প্ৰশ্ন কাকতবোৰ সলভ কৰি থকা হৈছে আৰু অসমৰ বিভিন্ন জিলাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে হেয়া এনালাইজ কৰি মই আজি এই ভিডিঅটো প্ৰস্তুত কৰিছো লগতে মই দুই এটা কথা নিজৰ বিষয়ে জনাই লব বিচাৰিছো এনেদৰে কমন কোৱেশ্যন দিবলৈ মই কোন বা মই এলিজিবল হয় নে নহয় তোমালোকে যিখন টেক্সটবুক পঢ়িছা এই টেক্সটবুকখন ময়ো পঢ়িছিলো আৰু মই গণিতত 99 মাৰ্কস সহ তোমালোকৰ এছএছএলসি পৰীক্ষাত 92% লাভ কৰিছো আৰু বিগত বহু বৰ্ষ ধৰি মই অফলাইন তথা অনলাইন মাধ্যমত এই কিতাপখন ছাত্ৰ-ছাত্ৰীক পঢ়াই আহিছো তদুপৰি মই আন বৰ্ষবোৰতো ষ্টুডেন্টৰ বাবে এনেদৰে ইম্পৰ্টেন্ট কোৱেশ্যন বা কমন কোৱেশ্যনৰ ভিডিঅ প্ৰস্তুত কৰো আৰু সেই ভিডিঅই ছাত্ৰ-ছাত্ৰীক বহু পৰিমাণে সহায় কৰে তদুপৰি মই গণিত বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমএসসি ডিগ্ৰী সম্পন্ন কৰিছো গতিকে এই কিতাপখনৰ লগত বা এই বিষয়টোৰ লগত মোৰ এটা ধাৰণা আছে বা এটা অভিজ্ঞতা আছে গতিকে হেমতে তোমালোকৰ বাবে আজি মই ভিডিঅটো লৈ আনিছো গতিকে আহাচোন আজি এই ভিডিঅটো আৰম্ভ কৰো এতিয়া মই ভিডিঅটোত এটা কথা কৈ লব বিচাৰিছো এই ভিডিঅটোত মই যিবোৰ কোৱেশ্যন দেখাম সেই কোৱেশ্যনখিনি অনলি যে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট তাৰ বাহিৰে যে বেলেগ তোমালোকে একো নপঢ়িবা তেনেকুৱা কথা নহয় যিখিনি বস্তু দেখাম সেইখিনি তোমালোকে ভালকে চাবা তাৰ উপৰিও তোমালোকে এমসিকিউ কোৱেশ্যন কেনেকুৱা ধৰণৰ বস্তু এমসিকিউ কোৱেশ্যনৰ বাবে ফলো কৰা উচিত বা কোৰ পৰা এমসিকিউ কোৱেশ্যন প্ৰেক্টিছ কৰা উচিত হেয়া মই ভিডিঅটো শেষ পৰ্যায়লৈ তোমালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমতে তোমালোকে পুনৰালোচনা পোৰ্শনটো যদি তোমালোকে চাবলৈ চেষ্টা কৰা তাত তোমালোকৰ উদাহৰণটো এই প্ৰথম উদাহৰণটো বহুত ইম্পৰ্টেন্ট এটা তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্যনবোৰ এনেকৈ টিক দি যাবা আৰু কিছুমান কোৱেশ্যনত তোমালোকে ষ্টাৰ মাৰ্ক মাৰি যাবা ষ্টাৰ মাৰ্ক মাৰিছা মানে সেই কোৱেশ্যনবোৰ আৰু ইম্পৰ্টেন্ট সেই কোৱেশ্যনবোৰ আৰু ভালকৈ চাবা তেন্তে এই উদাহৰণটো বহুত ইম্পৰ্টেন্ট এই উদাহৰণটো টিক দিবা ঠিক একেদৰে R1 এই কোৱেশ্যনটো ইম্পৰ্টেন্ট ঠিক একেদৰে 4 নম্বৰ কোৱেশ্যন ইম্পৰ্টেন্ট 5 নম্বৰ কোৱেশ্যন ইম্পৰ্টেন্ট এতিয়া কিতাপখনত যিমানখিনি এমসিকিউ কোৱেশ্যন আছে গোটেইখিনি এমসিকিউ কোৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব গতিকে তোমালোকক মই এমসিকিউ কোৱেশ্যনবোৰ তো ইম্পৰ্টেন্ট হিচাপে কলো বা নকলো কিতাপৰ গোটেইখিনি এমসিকিউ কোৱেশ্যন ভালকৈ চাই যাবা কাৰণ 45টা এমসিকিউ ভিতৰত তোমালোকৰ বহুখিনি এমসিকিউ কিতাপৰ পৰা এজ ইট ইজ কমন আহিব এতিয়া R2 তোমালোকৰ 4 নম্বৰ কোৱেশ্যনটো ইম্পৰ্টেন্ট ঠিক একেদৰে 8 নম্বৰ কোৱেশ্যনটো ইম্পৰ্টেন্ট ইয়াত ষ্টাৰ মাৰ্ক মাৰিবা ঠিক একেদৰে 11 নম্বৰটো ইম্পৰ্টেন্ট 11 নম্বৰ B2 ইম্পৰ্টেন্ট তাৰপিছত তোমালোকৰ ইয়াত C D E এগিটা কোৱেশ্যন চাব পাৰা কাৰণ এগিটা কোৱেশ্যন এমসিকিউ টাইপৰ কোৱেশ্যন হয় ঠিক একেদৰে R3 তোমালোকৰ কোৱেশ্যন নম্বৰ 4 5 এটো ইম্পৰ্টেন্ট ঠিক একেদৰে তোমালোকৰ কোৱেশ্যন নম্বৰ 11 টো ইম্পৰ্টেন্ট আৰু যদি মই কবলৈ যাওঁ R4 তোমালোকৰ সৰল কৰা কোৱেশ্যন নম্বৰ 3 টো ইম্পৰ্টেন্ট ঠিক একেদৰে 6 নম্বৰটো ইম্পৰ্টেন্ট ইয়াত ষ্টাৰ মাৰ্ক মাৰিবা ঠিক একেদৰে 8 নম্বৰটো ইম্পৰ্টেন্ট ষ্টাৰ মাৰ্ক মাৰিবা 10 নম্বৰটো ইম্পৰ্টেন্ট ইয়াত A B C গোটেইকেইটা ইম্পৰ্টেন্ট হয় এতিয়া নেক্সট ইয়াত ডি ই যেহেতু এটা এমসিকিউ টাইপৰ কোৱেশ্যন এটা চাই যাবা ভালকে আৰু উৎপাদক বিশ্লেষণ কৰা তোমালোকে নিশ্চয় জানাই চাগে কাৰণ ক্লাস 9 টো পঢ়ি আহিছা গতিকে উৎপাদক বিশ্লেষণ কৰা তোমালোকে চাই যাবা ভালকে উৎপাদক বিশ্লেষণৰ কনসেপ্টটো শিকি যাবা ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে হেতু ক'ব নোৱাৰি কেতিয়াবা উৎপাদক বিশ্লেষণৰ কোৱেশ্যন আহিব পাৰে শৰ্ট কোৱেশ্যন বা এমসিকিউ টো তোমালোকৰ কোৱেশ্যন ফ্ৰেম কৰি দিব পাৰে গতিকে উৎপাদক বিশ্লেষণ প্ৰশ্নটো চাই যাবা আৰু নিশ্চয় তোমালোকে সকলোৱে জানা পৰিমিতি সেকশনটো তোমালোকৰ বাবে প্ৰয়োজন নহয় গতিকে পৰিমিতি সেকশনটো তোমালোকে স্কিপ কৰিব পাৰা এতিয়া প্ৰথম চেপ্টাৰটো হৈছে তোমালোকৰ বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যা চেপ্টাৰটো তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট বস্তু হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দিয়া যেটো উপবাদ্য আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এই উপবাদ্যটো ভালদৰে চাই যাবা ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ জেনেৰেলি এমসিকিউ কোৱেশ্যন অহা দেখা যায় ঠিক একেদৰে তোমালোকৰ এবাৰ এমসিকিউ কোৱেশ্যনত তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ ওপৰত বেছ কৰি এমসিকিউ কোৱেশ্যন ফ্ৰেম কৰি দিছে আৰু কিছুমান এমসিকিউ কোৱেশ্যন তোমালোকৰ উৎপাদক বিশ্লেষণৰ ওপৰতো ফ্ৰেম কৰিছে মই হেতু কথাও ক'বলৈ চেষ্টা কৰিম তাৰ আগত তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্যন হিচাপে উদাহৰণ 2 টো টিক দিবা 3 টো টিক দিবা 1.1 ৰ কোৱেশ্যন নম্বৰ 2 টো টিক দিবা এতিয়া ইয়াত এনেকুৱা ধৰণৰ কোৱেশ্যন তোমালোকৰ এমসিকিউ মানে পেপাৰত অহা দেখা গৈছে বা এমসিকিউ পোৰশনটোত অহা দেখা গৈছে মানে এটা সংখ্যা দি দিব আৰু এটা উৎপাদক বিশ্লেষণ কৰি মানে খালি ঠাই এটা দি দিব সেই খালি ঠাইটোত কি সংখ্যা আহিব তুমি ভৰাব লাগিব তাৰ বাবে তোমাৰ যেটো গিভেন নাম্বাৰ হ'ব সেই নাম্বাৰটোক উৎপাদক বিশ্লেষণ কৰিব লাগিব এতিয়া ইয়াত আৰু এটা লাইন লিখা আছে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যা ঘাতৰ গুণফল হিচাপে লিখিব পাৰি এই কথাটো ভালকে পঢ়ি যাবা কাৰণ এই কথাটোক পাটিগণিতৰ মৌলিক উপবাদ্য বুলি কয় ঠিক আছে ঠিক একেদৰে তোমালোকৰ এই উপবাদ্যটো পঢ়ি যাবা ভালকে পঢ়ি যাবা ঠিক একেদৰে ইয়াত গসাগু আৰু লসাগুৰ পূৰণফল যে সংখ্যাকিটাৰ পূৰণফলৰ লগত সমান হয় হেতু পঢ়ি যাবা ইয়াৰ ওপৰত বেছ কৰি তোমালোকে কোৱেশ্যন পাব পাৰা এমসিকিউ কোৱেশ্যনো পাব পাৰা বা লং কোৱেশ্যনো পাব পাৰা ঠিক একেদৰে উদাহৰণ 7 টো ইম্পৰ্টেন্ট ইয়াত উদাহৰণ 8 টো ইম্পৰ্টেন্ট ইয়াত 1.2 কোৱেশ্যন নম্বৰ 4 6 ইম্পৰ্টেন্ট
এতিয়া ইয়াত তোমালোকৰ √2 অপৰিমেয় সংখ্যা বা √3 অপৰিমেয় সংখ্যা এনেকুৱা ধৰণৰ প্ৰমাণ আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ প্ৰমাণবোৰ আগৰ পৰাই ইম্পৰ্টেণ্ট আছিলে এতিয়াও ইম্পৰ্টেণ্ট হয় গতিকে টিক মাৰি থবা কোনটো আহে ক'ব নোৱাৰি বাট আহিব পাৰে √2 অপৰিমেয় সংখ্যা প্ৰমাণ কৰা বা √3 অপৰিমেয় সংখ্যা প্ৰমাণ কৰা ঠিক একেদৰে এনেকুৱা ধৰণৰ নাম্বাৰো দি দিব অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ গতিকে উদাহৰণ 10 টো ইম্পৰ্টেণ্ট এইবোৰ একে ধৰণৰ কুৱেশ্যন হয় এটা বুজি পালে বাকিবোৰ নিজৰ মতেই লিখিব পাৰি ঠিক একেদৰে উদাহৰণ 11 টো ইম্পৰ্টেণ্ট ইয়াত 1.3 ক'ব গ'লে গোটেই তিনিটাই ইম্পৰ্টেণ্ট কাৰণ এইকেইটা প্ৰমাণ কৰা কুৱেশ্যন হয় ইয়াত তোমালোকৰ ইয়াত উপবাদ্য এটা লিখি দিছে এই উপবাদ্যটো ভালকৈ পঢ়ি যাবা কেতিয়া তোমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব মানে কেতিয়া অপৰিসমাপ্ত হ'ব সেইকেইটা আমাৰ এই উপবাদ্যকেইটা লিখি দিছে সেই উপবাদ্যকেইটা ভালকৈ পঢ়ি গ'লে হ'ল এতিয়া ছেকেণ্ড চেপ্টাৰটোলৈ যদি আগবাঢ়ো ছেকেণ্ড চেপ্টাৰটোৰ নাম হৈছে বহুপদ ইয়াত প্ৰথমতে এটা কথা চাবা কোনো এটা ৰাশি কেতিয়া বহুপদ হ'ব সেই কথাটো ভালকৈ বুজি যাবা এনেকুৱা ধৰণৰ ৰাশিবোৰ বহুপদ নহয় কাৰণ বহুপদ হ'ব হ'লে চলকৰ ওপৰৰ ঘাতবোৰ পূৰ্ণ সংখ্যা হ'ব লাগে হয়নে নিশ্চয় সকলোৱে জানা আৰু বহুপদৰ শ্ৰেণীভাজন নিশ্চয় জানা ৰৈখিক বহুপদ দ্বিঘাত বহুপদ সেইখিনি অকণমান চাই যাবা ঠিক একেদৰে তোমালোকৰ বহুপদৰ শূন্য মানে কি সেইখিনি পঢ়ি যাবা ইয়াৰ ওপৰত বেছকৈ তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে ধৰি লোৱা তোমালোকক এটা বহুপদ দি দিব আৰু বহুপদটো এটা শূন্য দি দিব আৰু বহুপদটোত থকা কেইমান উলিয়াব ক'ব তেতিয়া আমি কি কৰিম বহুপদটোৰ যিটো শূন্য দিছে শূন্যটো চলকৰ ঠাইত বহাই দিম ঠিক একেদৰে তোমালোকৰ বহুপদৰ যিবোৰ লেখ আছে লেখবোৰ অকণমান চাই যাবা বহুপদৰ লেখডালে x অক্ষত যিমানটা বিন্দুত কাটিব সিমানেই বহুপদটো শূন্য হয় সেই কথাখিনি ভালকৈ চাই যাবা ইয়াত এই বহুপদটোৰ লেখডালে যিহেতু x অক্ষত দুটা বিন্দুত কাটিছে গতিকে এই বহুপদটোৰ দুটা শূন্য থাকিব এই বহুপদটো এটাও শূন্য নাথাকে কাৰণ লেখডালে x অক্ষত এটাও বিন্দুত কটা নাই এই কথাখিনি তোমালোকে ভালকৈ বুজি যাব লাগিব ইয়াত সেই কথাখিনি মই যিখিনি কথা ক'লোঁ সেইখিনিকে ইয়াত এই লাইনটোত লিখি দিছে ঠিক একেদৰে তোমালোকে নিশ্চয় জানা কোনো এটা বহুপদৰ দ্বিঘাত বহুপদৰ শূন্য দুটা সমষ্টি -b/ৰ লগত সমান হয় পূৰণফল c/ৰ লগত সমান হয় সেই কথাটো ভালকৈ চাই যাবা ইয়াত তোমালোকৰ উদাহৰণ 2 টো ইম্পৰ্টেণ্ট উদাহৰণ 4 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত তোমালোকৰ এইকেইটা চাবা এটা ত্ৰিঘাত বহুপদৰ শূন্য তিনিটাৰ সমষ্টি কি হয় শূন্যকেইটাৰ পূৰণফল কি হয় এই কথাখিনি ভালকৈ চাই যাবা ইয়াৰ ওপৰত বেছকৈ জেনেৰেলি MCQ কুৱেশ্যন আহিবই MCQ কুৱেশ্যন আহি থকা দেখা গৈছে আৰু অহা চান্স আছে গতিকে এই ৰিজাল্টখিনি ভালকৈ মনত ৰাখিবা অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে কুৱেশ্যন নম্বৰ 3 টো ইম্পৰ্টেণ্ট এতিয়া নেক্সট ক'বলৈ যদি যাওঁ উদাহৰণ 8 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে তোমালোকৰ উদাহৰণ 9 টো ইম্পৰ্টেণ্ট ইয়াত ষ্টাৰ মাৰ্ক মাৰিবা ঠিক একেদৰে 2.3 কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেণ্ট 4 ইম্পৰ্টেণ্ট ইয়াত ষ্টাৰ মাৰ্ক মাৰিবা 6 ৰ 2 নম্বৰটোত ষ্টাৰ মাৰ্ক মাৰিবা 3 নম্বৰটো ইম্পৰ্টেণ্ট 7 ৰ 1 2 দুইটা ইম্পৰ্টেণ্ট এতিয়া নেক্সট চেপ্টাৰটোৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জুই ইয়াৰ পৰা তোমালোকৰ জেনেৰেলি MCQ কুৱেশ্যন আহে MCQ কুৱেশ্যনৰ ভিতৰত তোমালোকে জানিব লাগিব দুটা সমীকৰণক কেতিয়া সংগত ক'ব কেতিয়া অসংগত ক'ব সেই কথাখিনি ভালকৈ চাই যাবা কাৰণ সমাধান থাকিলে আমি সংগত বুলি কওঁ আৰু সমাধান নাথাকিলে অসংগত বুলি কওঁ সেই কথাখিনি ইয়াত লিখা হৈছে ঠিক একেদৰে দুডাল ৰেখাই কেতিয়া কটাকটি কৰিব কেতিয়া মিলি যাব কেতিয়া সমান্তৰাল হ'ব সেই কণ্ডিশ্যনখিনি তোমালোকে মনত ৰাখিব লাগিব সেই কণ্ডিশ্যনখিনি ইয়াত লিখি দিছে ইয়াৰ ওপৰত বেছকৈ জেনেৰেলি MCQ কুৱেশ্যন আহে নেক্সট যদি মই ক'ব যাওঁ 3.2 কুৱেশ্যন নম্বৰ 3 টো ইম্পৰ্টেণ্ট এতিয়া কুৱেশ্যন নম্বৰ 5 আৰু 6 ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ 3.3 কুৱেশ্যন নম্বৰ 1 ৰ এইটো তোমালোকে চাব পাৰা এইটো ইম্পৰ্টেণ্ট ঠিক একেদৰে 5 টো তোমালোকে চাব পাৰা ঠিক একেদৰে কুৱেশ্যন নম্বৰ 3 2 1 2 5 6 এইকেইটা ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ 3.2 কুৱেশ্যন নম্বৰ এইটো ইম্পৰ্টেণ্ট ঠিক একেদৰে 2 1 3 4 ইম্পৰ্টেণ্ট 3 আৰু 4 তোমালোকে ষ্টাৰ মাৰ্ক মাৰিবা ইয়াত মই তোমালোকক এটা কথা কৈছিলোঁ দুটা সমীকৰণৰ কেতিয়া অদ্বিতীয় সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব কেতিয়া কোনো সমাধান নাথাকে সেই কণ্ডিশ্যনখিনি ইয়াত লিখি দিছে ইয়াৰ ওপৰত বেছকৈ তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে ঠিক একেদৰে ইয়াত উদাহৰণ 15 টো ইম্পৰ্টেণ্ট উদাহৰণ 16 টো ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা MCQ কুৱেশ্যনতো আহিব পাৰে ঠিক আছে গতিকে কেতিয়া অদ্বিতীয় সমাধান থাকিলে p মান কি হ'ব অসীম সংখ্যক সমাধান থাকিলে p মান কি হ'ব সেই কথাখিনি ভালকৈ চাই যাবা একদম বেছিকেলি ক'ব গ'লে ইয়াত আমি কণ্ডিশ্যনটো ইউজ কৰিলে হ'ল কণ্ডিশ্যনটো ইউজ কৰি p মান উলিয়াব লাগে অনুশীলনী 3.5 ৰ কুৱেশ্যন নম্বৰ 2 1 2 3 এইকেইটা ইম্পৰ্টেণ্ট 4 টো ইম্পৰ্টেণ্ট 5 টো ইম্পৰ্টেণ্ট 4 নম্বৰ 2 টো ইম্পৰ্টেণ্ট 5 টো ইম্পৰ্টেণ্ট এইকেইটা টিক মাৰি ল'বা ঠিক একেদৰে ইয়াত উদাহৰণ 17 টো ইম্পৰ্টেণ্ট 18 টো ইম্পৰ্টেণ্ট নেক্সট অনুশীলনী 3.6 ৰ কুৱেশ্যন নম্বৰ 1 আৰু 2 ইম্পৰ্টেণ্ট ইয়াত কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেণ্ট এটা নেক্সট চেপ্টাৰটোলৈ আগবাঢ়ো নেক্সট চেপ্টাৰটোৰ নাম হৈছে দ্বিঘাত সমীকৰণ এতিয়া দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো চাই যাবা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটোত a মান যে 0 হ'ব নোৱাৰে সেই কথাটো চাই যাবা নেক্সট তোমালোকৰ দ্বিঘাত সমীকৰণ হয় নে নহয় কেতিয়াবা পৰীক্ষা কৰিব আহিব পাৰে দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰা মানে চাই যাবা কি সমীকৰণ দিয়ে বা কি কেনেকুৱা ধৰণৰ সমীকৰণ বনাই দিয়ে সেইটো তুমি ক'ব নোৱাৰা জাষ্ট তোমালোকে সিম্পলিফাই কৰি চাব লাগিব আদৰ্শৰ ওপৰত পৰিছে নে না পৰা যদি আদৰ্শৰ ওপৰত পৰে দ্বিঘাত সমীকৰণৰ তেতিয়া আমাৰ দ্বিঘাত সমীকৰণ হ'ব তেনেকৈ আমি পৰীক্ষা কৰিব পাৰোঁ ইয়াত উদাহৰণ 3 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত অনুশীলনী 4.2 কুৱেশ্যন নম্বৰ 4 6 আৰু 9 টো ইম্পৰ্টেণ্ট ইয়াত 3 আৰু 4 টো ইম্পৰ্টেণ্ট ইয়াত উদাহৰণ 4 আৰু 5 টো ইম্পৰ্টেণ্ট
ইয়াত নেক্সট আকৌ ক'বলৈ গ'লে ইয়াত তোমালোকৰ ইম্পৰ্টেণ্ট বুলি ক'ব গ'লে ইয়াত এই বস্তুটো ইম্পৰ্টেণ্ট উদাহৰণ 11টো ইম্পৰ্টেণ্ট ঠিক একেদৰে দ্বিঘাত সূত্ৰটো চাই যাবা দ্বিঘাত সূত্ৰটো ইয়াক b² - 4ac ভেদ নিৰূপক বুলি কয় এই কথাটো চাই যাবা ভেদ নিৰূপকৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে ইয়াত উদাহৰণ 13 পাৰিলে গোটেইকেইটাই চাই যাবা নহ'লে কুৱেশ্যন নম্বৰ 3টো ভালকৈ চাই যাবা ইয়াত উদাহৰণ 14টো ইম্পৰ্টেণ্ট নেক্সট ইয়াত উদাহৰণ 15টো ইম্পৰ্টেণ্ট অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 3 4 আৰু 3 নম্বৰ 1 আৰু 2টো ইম্পৰ্টেণ্ট 2টো ডিষ্টাৰ্বাং মাৰিবা ইয়াত 4টো ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 6 7 9 11 ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 16 ইম্পৰ্টেণ্ট আৰু মই এটা কথা কৈছিলোঁ ভেদ নিৰূপকৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব পাৰে গতিকে এই কণ্ডিশ্যনকেইটা চাই যাবা এই কণ্ডিশ্যনকেইটাৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ কুৱেশ্যন অহাৰ চান্স আছে ইয়াত অনুশীলনী 4.4 কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 18 ইম্পৰ্টেণ্ট নেক্সট চেপ্টাৰটোৰ নাম হৈছে সমান্তৰ প্ৰগতিত সিম্পলি ক'ব গ'লে দুটামান ফৰ্মুলা আছে সেইকেইটা ফৰ্মুলাৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহি থাকে সমান্তৰ প্ৰগতি n-তম পদৰ ফৰ্মুলা আৰু যোগফলৰ ফৰ্মুলা সেইকেইটা ফৰ্মুলা ভালকৈ চাই যাবা সেইকেইটাৰ ওপৰত বেছ কৰি তোমালোকৰ জেনেৰেলি কুৱেশ্যন আহিব এটা সমান্তৰ প্ৰগতি n-তম পদটোক আমি এনেকৈ এক্সপ্ৰেছ কৰোঁ এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি জেনেৰেলি আমাৰ কুৱেশ্যন আহে ইয়াত উদাহৰণ 4 ইম্পৰ্টেণ্ট 5 ইম্পৰ্টেণ্ট উদাহৰণ 7 ইম্পৰ্টেণ্ট ইয়াত ষ্টাৰমাৰ্ক মাৰিবা 8 ইম্পৰ্টেণ্ট ষ্টাৰমাৰ্ক মাৰিবা নেক্সট ইয়াত তোমালোকৰ উদাহৰণ 10টো ইম্পৰ্টেণ্ট ইয়াত কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট 7 ইম্পৰ্টেণ্ট 8 ইম্পৰ্টেণ্ট 9 ইম্পৰ্টেণ্ট 13 14 15 16 17 18 15ত ষ্টাৰমাৰ্ক মাৰিবা ইয়াত n-টা পদৰ যোগফল ওলোৱা ফৰ্মুলাটো তোমালোকে ভালকৈ চাই যাবা n-টা পদৰ যোগফল ওলোৱা ফৰ্মুলাটো তোমালোকে জানিব লাগে ইয়াত কুৱেশ্যন নম্বৰ 15টো ইম্পৰ্টেণ্ট ইয়াৰ অনুশীলনী 5.3 কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট 9 ইম্পৰ্টেণ্ট 11 ইম্পৰ্টেণ্ট 12 13 এইকেইটা ইম্পৰ্টেণ্ট আৰু ইয়াত কুৱেশ্যন নম্বৰ 19টো তোমালোকে চাব পাৰা নেক্সট চেপ্টাৰটোৰ নাম হৈছে তোমালোকৰ ত্ৰিভুজত তোমালোকৰ প্ৰথম সদিশ চিত্ৰ কাক কয় সৰ্বসম চিত্ৰ কাক কয় সেয়া জানিব লাগিব তাৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব পাৰে দুটা বহুভুজ কেতিয়া সদিশ হয় বা দুটা ত্ৰিভুজ কেতিয়া সদিশ হয় সেই কণ্ডিশ্যনকেইটা জানিব লাগিব এতিয়া ইয়াত তোমালোকৰ এমচিকিউ কুৱেশ্যন আছে সেই এমচিকিউ কুৱেশ্যনবোৰ চাবা ঠিক একেদৰে ইয়াত ত্ৰিভুজৰ সাদৃশ্য মই অলৰেডি কৈছোঁ দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব এই কণ্ডিশ্যনটো চাবা আৰু থেলছৰ উপপাদ্যৰ ওপৰত বেছ কৰি জেনেৰেলি তোমালোকে দেখিছা এমচিকিউ কুৱেশ্যন আহে গতিকে থেলছৰ উপপাদ্যটো ভালকৈ চাবা থেলছৰ উপপাদ্য তোমালোকে প্ৰমাণটোও চাই যাবা কেতিয়াবা আহিব পাৰে এতিয়া নেক্সট ক'বলৈ গ'লে তোমালোকৰ অনুশীলনীটোৰ আগত তোমালোকৰ উদাহৰণ 1টো ইম্পৰ্টেণ্ট 2টো ইম্পৰ্টেণ্ট 3টো ইম্পৰ্টেণ্ট অনুশীলনী 6.21 এনেকুৱা ধৰণৰ কুৱেশ্যন জেনেৰেলি তোমালোকে দেখিছা এমচিকিউটো আহিব পাৰে বা লং কুৱেশ্যনতো আহিব পাৰে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 4টো ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 9টো ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 10টো ইম্পৰ্টেণ্ট 9ত ষ্টাৰমাৰ্ক মাৰিবা নেক্সট তোমালোকক ক'ব গ'লে তোমালোকৰ ইয়াত সদৃশ্য ওপৰতো তোমালোকৰ বেছ কৰি কুৱেশ্যন আহিব পাৰে উদাহৰণ 7টো ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত 6.3 কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট 5 ইম্পৰ্টেণ্ট 6 7 8 ইম্পৰ্টেণ্ট ইয়াত 12 13 14 15 16 আৰু 13 আৰু 16ত ষ্টাৰমাৰ্ক মাৰিবা আৰু বাকীখিনিতো তোমালোকৰ যিহেতু নাহে এই চেপ্টাৰটোৰ বাকী চেপ্টাৰটোলৈ আগবাঢ়োঁ বাকী চেপ্টাৰটোৰ নাম হৈছে নেক্সট চেপ্টাৰটোৰ নাম হৈছে স্থানাংক জ্যামিতি ইয়াত প্ৰথমতে ভুজ আৰু কুটি কাক কয় চাবা আৰু এটা বিন্দু দিয়া থাকিলে বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব বা y অক্ষৰ পৰা দূৰত্ব কিমান হ'ব সেইটো জানিব লাগিব x অক্ষৰ পৰা দূৰত্ব সুধিলে সদায় y কোঅৰ্ডিনেটটো চাবা আৰু y অক্ষৰ পৰা দূৰত্ব সুধিলে সদায় x কোঅৰ্ডিনেটটো চাবা আৰু নিশ্চয় এই চেপ্টাৰটো তোমালোকে দূৰত্ব সূত্ৰটো জানাই চাগে দূৰত্বৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে নেক্সট তোমালোকে ইয়াত উদাহৰণ 4টো চাই যাবা উদাহৰণ 4টো ইম্পৰ্টেণ্ট ঠিক একেদৰে অনুশীলনী 7.1ৰ 3 4 7 8 9 10 আৰু 8ত তোমালোকে ষ্টাৰমাৰ্ক মাৰিবা নেক্সটটো তোমালোকৰ বিভাজন সূত্ৰটো মনত ৰাখিব লাগিব ঠিক একেদৰে উদাহৰণ 6 আৰু 7টো ভালকৈ চাই যাবা ইয়াত উদাহৰণ 9 10 আৰু এক্সাৰচাইজ 7.2 কুৱেশ্যন নম্বৰ 1 আৰু 2 ইম্পৰ্টেণ্ট 2ত ষ্টাৰমাৰ্ক মাৰিবা ঠিক একেদৰে 4 5 6 7 8 9 আৰু 10 এইকেইটা ইম্পৰ্টেণ্ট আৰু ত্ৰিভুজৰ কালিৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে ত্ৰিভুজৰ কালিৰ ওপৰত বেছ কৰি কুৱেশ্যন আহিলে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব গতিকে এই ফৰ্মুলাটো ইম্পৰ্টেণ্ট তিনিটা বিন্দু একৰেখীয় হ'লেও তোমালোকৰ এই ফৰ্মুলাটোৱে বেছিকেলি ইউজ হয় মানে এই গোটেই ভিতৰ বস্তুখিনি ইজিকেল টু 0 কৰিব লাগে আৰু উদাহৰণ 11টো ইম্পৰ্টেণ্ট 14টো ইম্পৰ্টেণ্ট অনুশীলনী 7.3 কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট এইকেইটা ভালকৈ চাই যাবা নেক্সট চেপ্টাৰটোৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয় আমাৰ প্ৰথম যিখিনি বেছিক অনুপাতৰ কথা ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব পাৰে সেইখিনি অনুপাতখিনি নিশ্চয় জানাই চাগে অনুপাতৰ বস্তুখিনি ভালকৈ চাবা ঠিক একেদৰে উদাহৰণ 5টো ইম্পৰ্টেণ্ট উদাহৰণ 4টো ইম্পৰ্টেণ্ট 8.1ৰ 3 4 ইম্পৰ্টেণ্ট নেক্সট 6 7 9 ইম্পৰ্টেণ্ট নেক্সট তোমালোকে টেবুলখনৰ ভেলুবোৰ মনত ৰাখিবা আৰু 8.2 কুৱেশ্যন নম্বৰ 3 4 5 6 আৰু কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট 3 ইম্পৰ্টেণ্ট 3 1 আৰু 2 দুইটা ইম্পৰ্টেণ্ট আৰু পূৰকপূৰ্ণ যিকেইটা ফৰ্মুলা এই ফৰ্মুলাকেইটাৰ ওপৰত বেছ কৰি তোমালোকৰ জেনেৰেলি এমচিকিউ কুৱেশ্যন আহি থকা দেখা যায় সেইটো বস্তু ভালকৈ চাবা উদাহৰণ 9 10 ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত এক্সাৰচাইজ 8.3 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 6 নম্বৰ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট ভালকৈ চাবা ইয়াত উদাহৰণ 13টো ইম্পৰ্টেণ্ট
ইয়াত অনুশীলনী 8.4 পৰা জেনেৰেলি এটা কুৱেশ্যন অহা দেখা যায় গতিকে এই এক্সাৰসাইজটো ভালকৈ চাবা কুৱেশ্যন নম্বৰ 3 টো ইম্পৰ্টেণ্ট 4 টো ইম্পৰ্টেণ্ট 5 ৰ 1 2 4 6 7 8 এইকেইটা কুৱেশ্যন ভালকৈ চাবা ঠিক একেদৰে ইয়াত তোমালোকৰ 6 নম্বৰ কুৱেশ্যনৰ 3 আৰু 5 টো ইম্পৰ্টেণ্ট 5 টোত ষ্টাৰ মাৰ্ক মাৰিবা ইয়াৰ পাছৰ চেপ্টাৰটো যিহেতু নাহে তোমালোকৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ ইয়াৰ পাছত যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো বৃত্ত চেপ্টাৰটো তোমালোকে প্ৰথমতে স্পৰ্শক কাক কয় সেই কথাটো জানিব লাগিব বৃত্ত স্পৰ্শ হোৱা কণ্ডিশ্যন কি আছিলে বৃত্তটোত এটা বিন্দুত স্পৰ্শ কৰিব লাগিব সেই কথাটো জানিব লাগিব তাৰ ওপৰত বেছ কৰি তোমালোকৰ কেতিয়াবা কুৱেশ্যন আহিব পাৰে এমচিকিউ কুৱেশ্যন ঠিক একেদৰে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো যে এজ ইট ইজ এনেকৈ আহিব কোনো কথা নাই ইয়াত ডাটা চেঞ্জ কৰিও দিব পাৰে গতিকে এই বস্তুটো ভালকৈ চাবা ইয়াত যিটো উপবাদ্য আছে উপবাদ্যটো প্ৰমাণটো চাই যাবা ইয়াত উপবাদ্য 10.2 টো বহুত ইম্পৰ্টেণ্ট ইয়াৰ প্ৰমাণটো চাই যাবা উদাহৰণ 2 টো ইম্পৰ্টেণ্ট এইটো চাই যাবা ভালকৈ ঠিক একেদৰে ইয়াত অনুশীলনী 10.2 আগত তোমালোকৰ উদাহৰণ 3 যিটো আছে এইটো চাই যাবা ভালকৈ এইটো ষ্টাৰ মাৰ্ক মাৰিবা এইটো কুৱেশ্যনো অহা চান্স আছে অনুশীলনী 10.2 ইয়াত যিহেতু এইকেইটা এমচিকিউ কুৱেশ্যন গতিকে এইকেইটাটো চাবই লাগিব ঠিক একেদৰে 4 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ ইম্পৰ্টেণ্ট এই পেজখনত থকা এটা কুৱেশ্যন অহা চান্স থাকে গতিকে এই পেজখনৰ কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত 10 আৰু 11 ইম্পৰ্টেণ্ট আৰু অংকনত যিহেতু তোমালোকে জানাই ইয়াত এটা কুৱেশ্যন আহে আৰু ইয়াৰ পৰা এমচিকিউ কুৱেশ্যন এটাও অহা চান্স থাকে গতিকে ইয়াৰ অংকনৰ এমচিকিউ কুৱেশ্যনৰ কাৰণে তোমালোকে ইয়াত যিখিনি বস্তু আছে এই বস্তুখিনি ভালকৈ পঢ়ি যাবা ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ এখন দুখন ডিষ্ট্ৰিক্টত এমচিকিউ কুৱেশ্যন আহিছে স্কেল ফেক্টৰৰ ওপৰত বেছ কৰি ঠিক আছে গতিকে এই বস্তুখিনি ভালকৈ চাই যাবা ইয়াত উদাহৰণ 1 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে উদাহৰণ 2 টো ইম্পৰ্টেণ্ট অনুশীলনী 11.1 ৰ 3 টো ইম্পৰ্টেণ্ট 5 টো ইম্পৰ্টেণ্ট এইকেইটা কুৱেশ্যন ভালকৈ চাই গ'লে হ'ল নেক্সট চেপ্টাৰটোৰ নাম হৈছে বৃত্ত সম্বন্ধীয় কালিত তোমালোকৰ প্ৰথমতে তোমালোকে এই উদাহৰণ 1 টো চাই যাবা ঠিক একেদৰে অনুশীলনী 12.1 ৰ 1 টো চাবা 2 টো চাবা ঠিক একেদৰে 5 টো চাবা ইয়াত বৃত্তকলা কালি উলিওৱা ফৰ্মুলাটো চাবা বৃত্তকলা চাপৰ দৈৰ্ঘ্য উলিওৱা ফৰ্মুলাটো চাবা উদাহৰণ 2 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে তোমালোকৰ অনুশীলনী 12.2 কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেণ্ট 4 ইম্পৰ্টেণ্ট 5 ইম্পৰ্টেণ্ট 6 ইম্পৰ্টেণ্ট একেদৰে কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 14 ইম্পৰ্টেণ্ট এটা নেক্সট চেপ্টাৰটোলৈ আগবাঢ়ো নেক্সট চেপ্টাৰটোৰ নাম হৈছে পৃষ্ঠকালি আৰু আয়তন ইয়াৰ পৰা জেনেৰেলি এমচিকিউ কুৱেশ্যন আহি থকা দেখা যায় তাৰ বাবে তোমালোকে ফৰ্মুলাখিনি জানিব লাগিব পৃষ্ঠকালি উলিওৱা আৰু আয়তন উলিওৱাৰ ফৰ্মুলাখিনি জানিলে তোমালোকে যেনেকুৱা ধৰণৰ এমচিকিউ কুৱেশ্যন নাহক কৰিব পাৰিবা ইয়াত অনুশীলনী 13.1 ৰ কুৱেশ্যন নম্বৰ 1 ইম্পৰ্টেণ্ট 2 ইম্পৰ্টেণ্ট 3 ইম্পৰ্টেণ্ট 4 ইম্পৰ্টেণ্ট 8 ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত অনুশীলনী 13.2 কুৱেশ্যন নম্বৰ 1 ইম্পৰ্টেণ্ট ইয়াত কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট 5 ইম্পৰ্টেণ্ট এইটো ষ্টাৰ মাৰ্ক মাৰিবা 6 ইম্পৰ্টেণ্ট 7 ইম্পৰ্টেণ্ট 8 ইম্পৰ্টেণ্ট এইকেইটা ভালকৈ চাবা বাকিখিনি তোমালোকে স্কিপ কৰিব পাৰিবা নেক্সট চেপ্টাৰটোৰ নাম হৈছে পৰিসংখ্যা এতিয়া পৰিসংখ্যাৰ পৰাও জেনেৰেলি এমচিকিউ কুৱেশ্যন অহা দেখা যায় এমচিকিউ কুৱেশ্যনৰ কুৱেশ্যন জেনেৰেলি এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি কেতিয়াবা আহিব পাৰে শ্ৰেণীসূচক বা এই টেবুলখনৰ ওপৰতো তোমালোকৰ কুৱেশ্যন আহিব পাৰে হা এই টেবুলখন দি দিব তোমালোকৰ মাধ্য চাধ্য কেলকুলেট কৰাৰ কুৱেশ্যন আহিব পাৰে গতিকে এই টেবুলখনৰ মতেও তোমালোকে মাধ্য কেলকুলেট কৰিবলৈ চাই যাবা নেক্সট তোমালোকক যদি মই ক'বলৈ যাওঁ আৰু ইম্পৰ্টেণ্ট বস্তু এটা আছে ইয়াত এমচিকিউ কাৰণে সেইটো কোৱাৰ আগত তোমালোকে অনুশীলনী 14.1 ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা টিক কৰি লোৱা কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 6 ঠিক একেদৰে বহুলক উলিয়াবলৈ তোমালোকে জানিব লাগিব আৰু তোমালোকে ডাটাখিনি দি দিব তাৰ বহুলক উলিয়াব ক'ব পাৰে এমচিকিউ কুৱেশ্যনত অনুশীলনী 14.2 কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেণ্ট 2 টো ইম্পৰ্টেণ্ট 3 টো ইম্পৰ্টেণ্ট আৰু মধ্যমা কেনেকৈ মধ্যমা উলিওৱা কথাখিনিও জানিব লাগিব মধ্যমা মানে পৰ্যবেক্ষণৰ সংখ্যা অড হ'লে কি হয় ইভেন হ'লে কি হয় সেইখিনি কথা ইয়াত লিখা আছে ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ কুৱেশ্যন আহে নেক্সট তোমালোকৰ এই উদাহৰণ 9 টো ইম্পৰ্টেণ্ট ইয়াত ষ্টাৰ মাৰ্ক মাৰি ল'বা ইয়াত তোমালোকৰ এই ৰিজাল্টটো বহুত ইম্পৰ্টেণ্ট মই এই ৰিজাল্টটোৰ কথা কৈছিলোঁ 3 মধ্যমা ইজিকেলি বহুলক প্লাছ 2 মাধ্য ইয়াৰ ওপৰত বেছ কৰি জেনেৰেলি কুৱেশ্যন অহা দেখা যায় অনুশীলনী 14.3 কুৱেশ্যন নম্বৰ 1 ইম্পৰ্টেণ্ট 2 ইম্পৰ্টেণ্ট ঠিক একেদৰে কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেণ্ট বাকিখিনি তোমালোকে স্কিপ কৰিব পাৰিবা নেক্সট লাষ্টৰ চেপ্টাৰটোৰ নাম হৈছে সম্ভাৱিতা এতিয়া সম্ভাৱিতা চেপ্টাৰটোত প্ৰথমতে তোমালোকে কোনো এটা ঘটনাৰ মানে সম্ভাৱিতা কেনেকৈ কেলকুলেট কৰে সেইটো জানিব লাগিব ঠিক একেদৰে তোমালোকৰ অসম্ভৱ ঘটনাৰ সম্ভাৱিতা যে 0 হয় সেই কথাখিনি জানিব লাগিব ঠিক একেদৰে তোমালোকৰ উদাহৰণ 2 টো ইম্পৰ্টেণ্ট উদাহৰণ 4 টো ইম্পৰ্টেণ্ট ইয়াত যিটো কাৰ্ডৰ কথা আছে মানে তাজপাতৰ কথা আছে তাজপাতৰ কথাখিনি জানিব লাগিব তাজপাতৰ ওপৰত বেছ কৰি জেনেৰেলি এমচিকিউ কুৱেশ্যনে হওক বা লং কুৱেশ্যনে হওক অহা দেখা যায় উদাহৰণ 6 টো ইম্পৰ্টেণ্ট উদাহৰণ 8 টো ইম্পৰ্টেণ্ট উদাহৰণ 9 টো ইম্পৰ্টেণ্ট ঠিক একেদৰে তোমালোকৰ অনুশীলনী 15.1 ৰ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 14 ইম্পৰ্টেণ্ট এইখিনি কুৱেশ্যন তোমালোকে ভালকৈ চাই যাবা আৰু তোমালোকৰ কুৱেশ্যন নম্বৰ 16 21 আৰু 24 এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট তেন্তে কিতাপৰ এইখিনি কুৱেশ্যন ভালকৈ চাই যাবা ইয়াৰ উপৰিও তোমালোকৰ কিছুমান কুৱেশ্যন অহা চান্স আছে গতিকে তোমালোকে বাকীবোৰ বস্তু ক'ৰবাত ফ'ল' কৰা উচিত ধৰি লোৱা তোমালোকৰ এমচিকিউ কুৱেশ্যন যিহেতু পেপাৰখনৰ আধা পৰ্চন এমচিকিউ কুৱেশ্যনেই হ'ব আৰু তোমালোকে নিশ্চয় সকলোৱে জানা এমচিকিউ কুৱেশ্যন গোটেইখিনি কিতাপৰ পৰা অবভিয়াছলি নাহে আৰু
হেতু আমাৰ পি ফাইনেলটো হোৱা নাই আৰু ফাইনেলটো নহয় গতিকে এমসিকিউ কোৱেশ্চন তোমালোকে কোপা প্ৰেক্টিস কৰিবা এমসিকিউ কোৱেশ্চন পাইব হলে প্ৰথম কথা তোমালোকৰ কনসেপ্টটো প্ৰথম ক্লিয়াৰ থাকিব লাগিব তাৰ পাছত এমসিকিউ কোৱেশ্চন প্ৰেক্টিস কৰিব হলে তোমালোকে পি ফাইনেলৰ পেপাৰবোৰ লবা আৰু পি ফাইনেলৰ পেপাৰৰ পৰা তোমালোকে এমসিকিউ কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিব পাৰা এতিয়া অসমৰ বিভিন্ন জিলাত যেহেতু অলৰেডি পি ফাইনেল পৰীক্ষা হৈ গল আৰু পি ফাইনেল পৰীক্ষাত বিভিন্ন ধৰণৰ নতুন পেটাৰ্ণৰ এমসিকিউ কোৱেশ্চন আহিছে এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন মেথছ দা কুলম টাইপৰ কোৱেশ্চন বা শুদ্ধ অশুদ্ধ তেনেকুৱা ধৰণৰ নতুন পেটাৰ্ণৰ এমসিকিউ কোৱেশ্চন আহিছে সেই এমসিকিউ কোৱেশ্চনবোৰ তোমালোকে জানিব লাগিব গতিকে তোমালোকে পি ফাইনেল পেপাৰবোৰ ভালকৈ প্ৰেক্টিস কৰিবা পি ফাইনেল পেপাৰ যিবোৰ এমসিকিউ কোৱেশ্চন আছে সেইবোৰ ফলো কৰিবা আৰু আমাৰ চেনেল লেচ বছৰত অলৰেডি অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা পি ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ মই সলভ কৰি থৈছো গতিকে সেই পেপাৰবোৰ তোমালোকে ভালদৰে ফলো কৰিব পাৰা লগতে তোমালোকে আমাৰ চেনেলটো ভালকৈ ফলো কৰি থাকিলে তোমালোকে বিভিন্ন ধৰণৰ বিষয়ত সহায় পাবা মই আমাৰ চেনেলটোৰ বিষয়ে তোমালোকক অলপ দেখাই ল'ব বিচাৰিছো যেহেতু নিশ্চয় জানা আমাৰ চেনেলটোৰ নাম হৈছে লেচ পোষ্ট ইয়াত তোমালোকে গলেই ভিডিও সেকশনত গলেই দেখিবা বিভিন্ন ডিস্ট্ৰিক্টত সম্পন্ন হৈ যোৱা পেপাৰৰ সলিউশন ভিডিও মই আগবঢ়াই আহিছো গতিকে এই ভিডিওবোৰ ফলো কৰিব পাৰা লগতে প্লেলিষ্ট সেকশনত গলেও তোমালোকে বিভিন্ন প্লেলিষ্ট পাবা আৰু চেপ্টাৰ ওয়াইজ তোমালোকে এমসিকিউ কোৱেশ্চনৰ ভিডিও পাবা গতিকে প্লেলিষ্ট সেকশনত অলপ তললৈ যাবা ইয়াত বিভিন্ন ধৰণৰ এমসিকিউ কোৱেশ্চনৰ ভিডিও বনাই থোৱা আছে এই ভিডিওবোৰ ফলো কৰিব পাৰা আৰু আমাৰ পৰীক্ষা সময়ত বিভিন্ন ধৰণৰ কন্টেন্ট আমাৰ চেনেলত আহি থাকিব সেই কন্টেন্টবোৰ ভালদৰে ফলো কৰি থাকিবা আৰু পি ফাইনেলৰ পেপাৰখিনি যদি ভালকৈ প্ৰেক্টিস কৰা তেতিয়া তোমালোকে এমসিকিউ পোৰশনটো বহুত ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিবা আৰু যি দুই এটা ডেসক্ৰিপটিভ কোৱেশ্চন তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা অহা চান্স আছে সেইকেইটা জেনেৰেলি তোমালোকে পি ফাইনেলৰ পেপাৰৰ দ্বাৰাই প্ৰেক্টিস কৰিব পাৰা পি ফাইনেল পেপাৰ তোমালোকৰ যি নতুন পেটাৰ্ণৰ নতুন কোৱেশ্চন দেখিছা সেই কোৱেশ্চনবোৰ কৰিবা আৰু আমাৰ চেনেলতো আমাৰ তেনেকুৱা ধৰণৰ কোৱেশ্চনৰ ভিডিও আপলোড কৰা হ'ব তোমালোকে জেনেৰেলি ক'ব গ'লে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব পাৰা আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ভিডিওটো সন্দৰ্ভত কাৰোবাৰ যদি কিবা ক'বলগীয়া থাকে এই ভিডিওটো কমেন্ট সেকশনত কমেন্ট কৰিবা মই যিমান পাৰো তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম নতুন এটা ভিডিওত পুনৰ দেখা দেখি হ'ম থ্যাংক ইউ